হেল্ল' সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। স্কুলৰ পৰা আহিলোঁ। আজি ইমান ডাঙৰ গাজনি বৰষুণ, মোৰ ইমান ভয় লাগিছিল স্কুলত যাওঁতেও। মানে ৰাস্তাটো কালিৰ পৰা বৰষুণ দি আছে যে এনেকুৱা বোকা খুপি খুপি গৈছোঁ, মানে ইমান ভয়ে ভয়ে গৈছোঁ। স্কুলতো আজি ভয় লাগিলে, গম পায়নে? মোৰ গাজনি চাজনি মাৰিলে বহুত ভয় লাগে, আৰু মানুহে বাহিৰত ওলোৱাটো যুক্তিও নহয় বাৰু। গাজনি চাজনি বেছিকৈ মাৰি থাকিলে মানুহে বাহিৰত যাব নালাগে। মই একদম মানে ল'ৰা ছোৱালীখিনিকো কৈছোঁ, তোমালোকে কোনো বাহিৰত নোলাবা দেই বুলি। মই একদম মানে ইমানেই ভয় লাগিছে, কি ক'ব আৰু। এতিয়া বৰষুণ যাক এৰিলত ঘৰ আহি পাই গৈছোঁহি, এতিয়াহে অকণমান ভাল লাগিছে। বৰষুণ দিওঁ কৰিলেই গাহৰি দানা বনাই আছিলে মানুহজনে, কিবা আনিব গৈছে। জুইকুৰা অকণমান বৰাই লওঁ, আকৌ তাঁতখন মেলি লৈছোঁ। এতিয়া বৰষুণ দিলেই কি কাম কৰি শান্তি পাব বাৰু চাওকচোন। বিহু আহি পালেহি যে, এয়া ৰিহা দহি বাতিব লৈছোঁ এতিয়া দেই। গধূলি সময়তে এয়া ৰিহাখন দহি বাতি লওঁ। এইবাৰ কঁঠালৰ শাক একেবাৰে খোৱাই নাই, আজি প্ৰথম খাম। কঁঠালৰ মুচি এটা আনিলোঁ, এয়া মাহীহঁতৰ ঘৰৰ পৰা। এয়া ঘৰত যিহেতু নায়েই, লোকৰ ঘৰৰ পৰা আনিব লগা হৈছে। এয়া মই খাই খুব ভাল পাওঁ বাবে এয়া বনাবলৈ লৈছোঁ আজি। এয়া কাটি বাচি এনেকৈ ঠিক কৰি লৈছোঁ, আৰু এইখিনি এনেদৰে বইল কৰি ধুনীয়াকৈ কাঢ়ি লৈছোঁ কাঁহী এখনতে এনেকৈ। এতিয়া এইখিনি আকৌ বনাব লাগিব ধুনীয়াকৈ চব্জি। সেয়া তেল দিলোঁৱেই, এইফালে মছলা চছলা কিবা কিবি অকণমান দিম, বেছি নিদিওঁ। এয়া ধুনীয়াকৈ চব্জি মছলা অকণমান বনাইছোঁ। বেছি মছলাও মই খাই ভাল নাপাওঁ, সেইবাবে অকণমান কঁঠাল বনাইছোঁ যিহেতু, সেয়া অকণমান দিছোঁ। এতিয়া নমাব হোৱা আগে আদা নহৰু অকণমান দিম, আৰু ধনিয়া পাত অকণমান দি দিম, তেতিয়া সোৱাদটো ধুনীয়া হ'ব। এয়া দেখিছেনে, মাংসখিনি নিচিনা লাগিছে, ইমান ধুনীয়া হৈছে। ধুনীয়াকৈ বইল কৰি লোৱা যে, সেইটো কাৰণে বেছি সময় নালাগিল। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, কঁঠালত ইমান ভাল লাগে। ভাতটো ইতিমধ্যে বনাই হৈ গ'ল, এতিয়া চব্জিটো হ'বই, আৰু দালি আছেই বনালোৱে। এয়া দেখিছেনে, অকণমান আদা নহৰুৰ লগত অকণমান গৰম পানী অকণমান দিছোঁ, বেছি নহয়। ৰেডি, এইফালে ৰেডি হৈ গ'ল পুৰা। চাওক এতিয়া খাবলৈহে কেনেকুৱা টেষ্টি হয় নেজানো, আৰু খাবলৈ দেখাত খাবলৈ ভাল লাগিব যেন লাগিছে বাৰু, কিন্তু যেনেকুৱা লাগিলেও মই মানে এইটো শাক খাই মই খুব ভাল পাওঁ, সেইবাবে আজি বনাবলৈ ল'লোঁ। এইফালে দিছোঁ ঢেকীয়া ঔটেঙা দালি দেই, আৰু তিতাকেৰেলা আলু চব্জি। এইফালে বুট আৰু নৰসিংহৰ চাটনি বনাইছিলোঁ, আৰু এইফালে ব্ৰইলাৰ মাংস আৰু কঁঠালৰ মুচি শাক চব ৰেডি কৰি ল'লোঁ। এতিয়া তেনেহ'লে আমি খাওঁ, আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, আৰু পেজত চোৱাসকলে পেজটো ফ'ল' কৰি দিব প্লিজ। বাই বাই।